নমস্কাৰ অসম চৰকাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে কেনেদৰে আবেদন কৰিব ষ্টেপ বাই ষ্টেপ আজি আলোচনা কৰিম আপোনালোকে কোনো এটা গুগল ব্ৰাউজাৰত গৈ মিউচুৱেল ট্ৰেন্সফাৰ পৰ্টেল বুলি মাৰিব তেতিয়া আপোনালোকে দেখিব এনেদৰে আহিব মিউচুৱেল ট্ৰেন্সফাৰ পৰ্টেল গভৰ্ণমেণ্ট অফ আসাম তাত আপোনালোকে এনেদৰে অহাৰ পিছত তাত ক্লিক কৰি দিব দেখিছে আপোনালোকে এনেকৈ পাঁচটা ষ্টেপ আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰ পৰ্টেল এনেকৈ অহাৰ পিছত গভৰ্ণমেণ্ট অফ আসাম আহিব এনেকৈ পাঁচটা ষ্টেপ আপোনালোকে কৰিব লাগিব ফাৰ্ষ্ট ষ্টেপটো হ'ল create an account with your basic details. You will receive a confirmation once completed. First step to complete কৰিব লাগিব এনেদৰে আৰু second হ'ল first step to complete হোৱাৰ পিছত second to কৰিব লাগিব your profile is under review. Ensure all details are accurate. সকলো যে শুদ্ধ ৰিভিউ কাৰণে পঠিয়াই দিয়া হ'ব step 3 verify your account to start making or receiving transfer request. verify কৰিব Step 4 all parties must accept for the transfer to proceed. দুইটা পাৰে সকলো পাৰ্টিয়ে accept কৰিব লাগিব আৰু শেষৰ ষ্টেপটো হ'ব 5 নম্বৰ যিটো ষ্টেপ the final approval complete the transfer process লাষ্টত final approval টো হৈ যাব আপুনি ট্ৰান্সফাৰৰ কাৰণে এই পাঁচটা ষ্টেপ কৰিব লাগিব প্ৰথম ফাৰ্ষ্ট ষ্টেপটো আপুনি কেনেকৈ কৰিব প্ৰথম আমি সকলোখিনি আপোনাক শেষলৈকে চাব দেখাই দিম আপোনালোকে নিশ্চয় দেখিছে ইয়াত যদি আপুনি অলৰেডি আছে তেতিয়া আপুনি লগইন কৰিব পাৰিব আগতে ৰেজিষ্টাৰ যদি কৰিছে নাই কৰা যদি প্ৰথম যদি নিউ কামাৰ আপুনি কেনেকৈ কৰিব প্ৰথম নতুন কাম বা প্ৰথমবাৰ কাৰণে যদি আহিছে কি কৰিব আপুনি লগইনৰ তলতে আৰু এটা অপচন আছে আপোনালোকে চাব দেখিছে ৰেজিষ্টাৰ এই ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব আপোনালোকে মোবাইলত কৰিলে ডেস্কটপ মোডটো অন কৰি ল'ব মোবাইলটো কৰিব পাৰিব ৰেজিষ্টাৰ আপোনালোকে তাত ক্লিক কৰা মাত্ৰ এনেদৰে আহি যাব দেখিছে ৰেজিষ্টাৰ তাত ক্লিক কৰা মাত্ৰ এনেদৰে আহি যাব এখন তাত আপোনালোকে কি দিব লাগিব ফুল নেম দিব লাগিব আপোনাৰ লেটস গেট ইউ ষ্টাৰ্টেড তাত ক্লিক কৰাৰ লগে লগে এনেকৈ আহি যাব প্ৰথমে আপোনাৰ ফুল নেম আপোনাৰ যিটো ফুল নেম দিব লাগিব এণ্টাৰ কৰি দিব ফুল নেমটো তাত এণ্টাৰ কৰি দিব দেখিছে আপোনাৰ যিটো নাম হয় তাৰপিছত দুই নম্বৰতে আপোনাৰ যিটো ফোন নাম্বাৰটো তাত এণ্টাৰ কৰিব সেকেণ্ডত তৃতীয়তে আপুনি ইমেইল আপোনাৰ যিটো ইমেইল ৰেজিষ্টাৰ যিটো আপোনাৰ যিটো ইমেইল আপুনি ইউজ কৰে সেইটো দিব দেখিছে ফুল নেম ফোন নাম্বাৰ তৃতীয়তে ইমেইল দিব লাগিব আপুনি ইয়াৰ পিছতে আপোনাৰ নিজৰ পাছৱৰ্ড দিব লাগিব ইয়াত পাছৱৰ্ড এটা ক্ৰিয়েট কৰি ল'ব লাগিব দেখিছে আপুনি পাছৱৰ্ড তাৰপিছত কনফাৰ্ম পাছৱৰ্ড বুলি আছে পাছৱৰ্ডটো আপুনি নিজে ক্ৰিয়েট কৰি ল'ব লাগিব আৰু পাছৱৰ্ডটো ক্ৰিয়েট কৰাৰ পিছত কনফাৰ্ম কৰিব লাগিব আৰু শেষত আপুনি ছাবমিট কৰিলে ফাৰ্ষ্ট ষ্টেপটো আপোনাৰ কমপ্লিট হৈ যাব ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট হ'লে ছেকেণ্ড ষ্টেপটোতে আপোনাৰ প্ৰচিড হৈ যাব প্ৰথমে আপোনাৰ এই ফাৰ্ষ্ট ষ্টেপটো প্ৰথমে ৰেজিষ্টাৰ কৰি এই ফাৰ্ষ্ট ষ্টেপটো কৰি লওক ছেকেণ্ড ষ্টেপটোত আপোনাৰ যিটো তাৰপিছত আপুনি দেখিব ছেকেণ্ড ষ্টেপ থাৰ্ড ষ্টেপ ফ'ৰ্থ ষ্টেপ শেষত ফাইনেল ষ্টেপটো প্ৰথমে আপুনি ৰেজিষ্টাৰটো কৰিব লাগিব যদি নতুন ফাৰ্ষ্ট ষ্টেপটো আপোনালোকে কৰি ল'ব তাৰপিছত ছেকেণ্ড ষ্টেপটোত আপোনাৰ তেনেকৈ আহিব প্ৰফাইল আপোনাৰ ক্ৰিয়েট হৈ যাব তেনেদৰে ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থলৈকে হ'ব প্ৰথমে আপোনালোকে এই ৰেজিষ্টাৰটো কৰি লওক পৰৱৰ্তী সময়ত ফুল ডিটেইলছ আপোনালোকক দেখাম আজি প্ৰথম যিসকল নিউ কামাৰ তেওঁলোকে কেনেদৰে ৰেজিষ্টাৰ কৰিব পাঁচটা ষ্টেপৰ ফাৰ্ষ্ট ষ্টেপটো আপুনি ৰেজিষ্টাৰটো কেনেকৈ কৰিব সেই বিষয়ে আপোনালোকক ডিটেইলছ ইয়াত দেখাই দিলোঁ মোবাইলত যদি কৰে আপোনালোকে ডেস্কটপ মোডটো অন কৰি লওক আৰু যিকোনো ব্ৰাউজাৰত গৈ কৰিব পাৰিব আপোনালোকে এতিয়া প্ৰথম আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো হ'ল ফাৰ্ষ্ট ষ্টেপ আজি আমি ফাৰ্ষ্ট ষ্টেপটো দেখালোঁ পৰৱৰ্তী সময়ত আমি বাকীকেইটা ষ্টেপো আপোনালোকক দেখাম গতিকে আপুনি মিউচুৱেল যিটো গ্ৰেড 3 আৰু গ্ৰেড 4 যিটো মিউচুৱেল ট্ৰেন্সফাৰ কাৰণে এই পাঁচটা ষ্টেপ আপুনি কমপ্লিট কৰিব লাগিব ফাৰ্ষ্ট ষ্টেপটো আজি আমি দেখালোঁ ছেকেণ্ড ষ্টেপটোত পিছত আপোনাৰ প্ৰফাইল ক্ৰিয়েট হ'ব প্ৰফাইলৰ পাছত তেনেকৈ তাৰপিছত আকৌ প্ৰফাইল ক্ৰিয়েট হোৱাৰ পিছত আপোনাৰ ভেৰিফাই হ'ব ভেৰিফাই হোৱাৰ পিছত আপোনাৰ দুই পক্ষৰ পিছত ট্ৰেন্সফাৰৰ কাৰণে যিখিনি হয় একচেপ্ট কৰা ৰিকুৱেষ্ট পঠিওৱা এনেকুৱা ধৰণৰ কথাবোৰ আহিব প্ৰথম ষ্টেপটো আজি দেখালোঁ আমি ক্ৰিয়েট এন একাউণ্ট উইথ ইউৰ বেছিক ডিটেইলছ প্ৰথম আমি বেছিক ডিটেইলছখিনি দি ক্ৰিয়েট কেনেকৈ কৰিব সেইটো দেখালোঁ ছেকেণ্ড ষ্টেপটো ইউৰ প্ৰফাইল ইজ আণ্ডাৰ ৰিভিউড সেই ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থ পিছত আমি আলোচনা কৰিম ধন্যবাদ